নমস্কাৰ ওয়েলকাম টু দি পলিটিক্যাল ইনসাইডাৰ পলিটিক্যাল ইনসাইডাৰলৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এটা ভিডিও লৈ আহিছো এই ভিডিওটো তোমালোকে দুটা পাৰ্টত লাভ কৰিবা আজি হ'ল তাৰ পাৰ্ট 1 তোমালোকে ইতিমধ্যে গম পাইছা যে ৰাজনীতি বিজ্ঞানৰ কিতাপখন দুটা ভাগত বিভক্ত এটা হ'ল পাৰ্ট এ অৰ্থাৎ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি আনটো হ'ল পাৰ্ট বি অৰ্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি আজি আমি এই ভিডিওটোত পাৰ্ট এ অৰ্থাৎ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ লগত সংগতি ৰাখি 2012 চনৰ পৰা 2020 চনলৈ অহা এক মাৰ্কৰ প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিম ইয়াত প্ৰায় 48 টা কোৱেশ্চন আৰু এনসাৰ দিয়া আছে যিসমূহ আহি থকা পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হেহে তোমালোকে বহি উলিয়াই এই প্ৰশ্নৰ উত্তৰসমূহ লিখি লবা গতিকে তোমালোকে ভিডিওৰ শেষলৈকে চাই থাকিবা ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা এতিয়া আহা আমি 2012 চনৰ পৰা 2020 চনলৈ অহা এক মাৰ্কৰ প্ৰশ্ন আৰু উত্তৰসমূহ চাও উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ 2012 চনৰ পৰীক্ষাত অহা প্ৰশ্নসমূহ আছিল এনে ধৰণৰ ইয়াতে তোমালোকে দেখিছা প্ৰথমটো প্ৰশ্ন আছিল শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল উত্তৰ তোমালোকে লিখিবা শীতল যুদ্ধ আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে 1945 চনত ইতিমধ্যে তোমালোকে গমেই পাইছা যে শীতল যুদ্ধ আৰম্ভ হৈছিল দুটা শক্তিগোষ্ঠীৰ মাজত এটা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনটো আছিল সোভিয়েট সংঘ আৰু এওঁলোকৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছিল 1945 চনত দ্বিতীয়টো প্ৰশ্ন হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা 51 খন তোমালোকে এইখিনিতে আন এটা কথা জানি থোৱা ভাল হ'ব যে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল 1945 চনত এতিয়া আহিছো তৃতীয়টো প্ৰশ্নলৈ হেতু হ'ল সাৰ্ক অৰ্থাৎ SAARC সম্পূৰ্ণ অৰ্থ লিখা ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনাল কোঅপাৰেচন ফৰ্থ নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1991 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাও জে ডেং 2012 চনত ক শাখাৰ পৰা অহা শেষৰটো প্ৰশ্ন হ'ল সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলিলে কোনটো ঘটনা বুজোৱা হয় ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা যে 2001 চনৰ 11 ছেপ্টেম্বৰত আৰব ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ প্ৰতিৰক্ষা বিভাগ আদিত আক্ৰমণ চলায় গতিকে 9/11 বুলিলে আমেৰিকাৰ এই আক্ৰমণকে বুজায় অৱশ্যে 4 মাৰ্কছৰ কাৰণে যদি এই প্ৰশ্নটো আহে তোমালোকে আৰু অধিক বহলভাৱে লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম 2013 বৰ্ষৰ ক শাখাৰ পৰা অহা 6টা কোৱেশ্চন প্ৰথমটো হ'ল কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় ইয়াৰ উত্তৰত তোমালোকে লিখিবা 24 অক্টোবৰ দ্বিতীয়টো প্ৰশ্ন হ'ল কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় ইয়াৰ উত্তৰ হ'ব সোভিয়েট সংঘ তৃতীয়টো প্ৰশ্ন হ'ল ভাৰতে কায়োটো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে ইয়াৰ উত্তৰত তোমালোকে লিখিবা 2002 চনত ইয়াৰ পাছত এটা খালী ঠাই পূৰণ কৰা আছে ইয়াত দেখিছাই ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি এই খালী ঠাইটো তোমালোকে পূৰণ কৰিবা ইউৰো বুলি দি কাৰণ ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম হ'ল ইউৰো ইয়াৰ পিছৰটো কোৱেশ্চন হ'ল অপাৰেচন ডেজাৰ্ট ষ্টৰ্ম অথবা মৰুভূমি ধুমুহা অভিযান মানে কি এই প্ৰশ্নটো কেতিয়াবা 1 আৰু কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে অৱশ্যে ইয়াত 1 মাৰ্কৰ কাৰণে আছে গতিকে এনসাৰটো তোমালোকে এনেদৰে লিখিবা 1990 চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক মৰুভূমিৰ অভিযান বোলে আৰু 2013 বৰ্ষৰ শেষৰটো প্ৰশ্ন হ'ল হয় বা অথবা নহয় লিখা বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰযুক্তিবিদ্যা ইয়াৰ উত্তৰত তোমালোকে হয় লিখিবা কিয়নো প্ৰযুক্তিবিদ্যাই বিশ্বায়নৰ অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাই আছিল আৰু এতিয়াও যোগাই আছে
ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম 2014 বৰ্ষৰ প্ৰশ্ন কাকতৰ সমসাময়িক ৰাজনীতিত অহা 6টা 1 মাৰ্কৰ প্ৰশ্ন প্ৰথমটো হ'ল গোষ্ঠী নিৰপেক্ষ আন্দোলন বা নেমৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰত তোমালোকে লিখিবা বেলগ্ৰেডত দ্বিতীয়টো প্ৰশ্ন হ'ল বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰ হ'ব সন্ত্ৰাসবাদ তৃতীয়টো প্ৰশ্ন হ'ল এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা এছ'চিয়েশ্যন অফ সাউথ ইষ্ট নেশ্যন ডি নম্বৰ কুৱেশ্যনটো হ'ল বাৰ্লিন প্ৰাচীৰ কোন চনত ভাঙন হৈছিল ইয়াৰ উত্তৰ হ'ব 1989 চনত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব এন্টনিও গুটাৰেছ আৰু শেষৰটো প্ৰশ্ন হ'ল ৰিঅ' সন্মিলনে কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল ইয়াৰ উত্তৰ হ'ব শুদ্ধ তোমালোকে লিখি ল'বা এইবাৰ আমি আলোচনা কৰিম 2015 বৰ্ষৰ প্ৰশ্ন কাকতৰ 6টা প্ৰশ্ন ইয়াৰে প্ৰথমটো হ'ল ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এটো ইতিমধ্যে আগৰ ইয়াৰত অৰ্থাৎ পূৰ্বতে আহি গৈছে আকৌ আহিছে ইয়াত গতিকে এটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উত্তৰটো হ'ব 51 খন ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল কোনটো বৰ্ষত পাৰমাণৱিক নিসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1968 চনত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল ইয়াৰ উত্তৰ হ'ব গোষ্ঠী নিৰপেক্ষ আন্দোলন ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল ভাৰত আছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা ইয়াৰ উত্তৰ তোমালোকে লিখিবা নহয় নেক্সট প্ৰশ্নটো হ'ল সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হ'ব ঢাকা 1985 চনত আৰু শেষৰটো প্ৰশ্ন হ'ল যেটো এটা খালি ঠাই পূৰণ কৰা আছে যে বাৰ্লিন দেৱাল 10 চনত ভংগ হৈছিল এটো পূৰ্বতে আহিছে গতিকে ইয়াৰ এনসাৰটো তোমালোকে জানাই ইয়াৰ উত্তৰ হ'ব 1989 চন এইবাৰ আমি আলোচনা কৰিম 2016 বৰ্ষৰ প্ৰশ্ন কাকত ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল ইতিমধ্যে আমি গম পালো বৰ্তমানৰ সচিব প্ৰধান গৰাকী কোন আছিল এতিয়া আমি জানিব লাগিব ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল ইয়াৰ উত্তৰ হ'ব ট্ৰাই ভি লাই দ্বিতীয়টো প্ৰশ্ন হ'ল WTOৰ সম্পূৰ্ণ ৰূপটো লিখা ইয়াৰ উত্তৰ হ'ব World Trade Organization পিছৰটো প্ৰশ্ন এটা খালি ঠাই পূৰণ হেতু হ'ল কিউবা ক্ষেপণাস্ত্ৰ সংকট 10 চনত হৈছিল ইয়াত তোমালোকে খালি ঠাই পূৰণ কৰিবা এনেদৰে 1962 চনত ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল সোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হ'ব মিখাইল গৰ্বাচেভ আন এটা প্ৰশ্ন হ'ল সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এটো পূৰ্বতে আহি গৈছে আৰু ইয়াৰ উত্তৰ তোমালোকে ইতিমধ্যে জানাই এয়া হ'ল ঢাকা 1985 চনত আৰু ইয়াৰ শেষৰটো প্ৰশ্ন হ'ল মুক্ত দুৱাৰ নীতি বুলিলে তুমি কি বুজা ইয়াৰ উত্তৰ তোমালোকে লিখিবা এনেদৰে চীনৰ উৎপাদন আৰু আয় বৃদ্ধিৰ স্বাৰ্থত বিদেশী ৰাষ্ট্ৰসমূহক চীনত বিনিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ 1978 চনত ডেং জিয়াওপিঙে চীনত গ্ৰহণ কৰা নীতিক মুক্ত দুৱাৰ নীতি বোলে 1 মাৰ্কৰ কাৰণে এইখিনি লিখিলে তোমালোকে নম্বৰ লাভ কৰিবা ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি চাম 2017 বৰ্ষৰ প্ৰশ্ন কাকতখন ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল NIEO বা নিউৰ সম্পূৰ্ণ ৰূপটো লিখা ইয়াৰ উত্তৰ হ'ব নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ দ্বিতীয়টো প্ৰশ্ন হ'ল এক মেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা ইয়াৰ উত্তৰত তোমালোকে লিখিবা যেতিয়া গোটেই পৃথিৱীখন এটা মাত্ৰ শক্তি যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধীন হয় তেতিয়া তেনে বিশ্বক এক মেৰুৰ বিশ্ব বোলা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰিঅ' সন্মিলনে কাৰ্যসূচী 21 নামৰ এক উন্নয়নমূলক কৰ্মসূচীত অনুমোদন জনাইছিল হয় নে নহয় লিখা এটো হ'ব হয় এটো পূৰ্বতে আহি গৈছে ইয়াতে হয় আছে তোমালোকে হয় লিখিবা
ডিত থকা কোৱেশ্চনটো হ'ল ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হ'ব 1991 চনত ইত দিয়া এটা খালী ঠাই পূৰণ কৰা প্ৰশ্ন হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দেশ স্থায়ী সদস্য আছে ইয়াৰ উত্তৰ হ'ব 5খন স্থায়ী সদস্য আছে এফত থকা প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ কোনটো সোভিয়েট ইউনিয়ন সন্ধিকৰণৰ পৰিণতি নহয় ইয়াত 4টা পইণ্ট দিয়া আছে যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোভিয়েট ইউনিয়নৰ মাজৰ মতাদৰ্শগত যুদ্ধৰ সমাপ্তি দ্বিতীয়তে দিয়া আছে CISৰ জন্ম তৃতীয়তে দিয়া আছে আন্তৰ্জাতিক ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন আৰু শেষত দিয়া আছে মধ্য প্ৰাচ্যত সংকট আৰু ইয়াৰ উত্তৰ হ'ব শেষৰটো অৰ্থাৎ 4 নম্বৰত যেটো দিয়া আছে মধ্য প্ৰাচ্যত সংকট তোমালোকে একেটাও লিখি লবা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি আলোচনা কৰিম 2018 বৰ্ষৰ প্ৰশ্ন কাকত আৰু ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল মানৱ নিৰাপত্তাৰ যিকোনো নতুন ভাবুকি এটা লিখা ইয়াৰ উত্তৰত তোমালোকে বিশ্ব দৰিদ্ৰতা নাইবা মহামাৰী লিখিব পাৰা এই প্ৰশ্নটো আগৰ বছৰৰ পৰীক্ষাটো আহিছে আৰু য'ত মই তোমালোকক সন্ত্ৰাসবাদ লিখিবলৈ দিছো ইয়াত সন্ত্ৰাসবাদও শুদ্ধ হ'ব বিশ্ব দৰিদ্ৰতা মহামাৰী ইত্যাদিও শুদ্ধ হ'ব যেহেতু আমি বৰ্তমান সময়ত মহামাৰী ৰোগ যেনে কোভিড-19ৰ অভিজ্ঞতা লাভ কৰি আছো গতিকে তোমালোকৰ মনত থাকিব বা মনত ৰাখিব সহজ হ'ব বুলিয়ে মই মহামাৰীটো ইয়াতে লিখি দিছো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল হয় বা নহয় লিখা আৰু প্ৰশ্নটো হ'ল চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল এটো তোমালোকে হয় অথবা নহয় লিখিব লাগে আৰু ইয়াৰ উত্তৰ হ'ব হয় চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল পিছৰটো প্ৰশ্ন হ'ল সাফটাৰ সম্পূৰ্ণ নাম লিখা ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট দিত আছে আন এটা কোৱেশ্চন মৰুভূমি ধুমুহা অভিযান মানে কি ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1990 চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক মৰুভূমিৰ অভিযান বোলে ইয়াৰ পিছত এটা অপচন থকা প্ৰশ্ন আছে হেতু হ'ল নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে আৰু ইয়াত অপচন কেইটা হ'ল নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি তৃতীয়তে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি আৰু শেষত দিয়া আছে ওপৰত উল্লেখ কৰা এটাও নহয় ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি এটো হ'ল শুদ্ধ উত্তৰ আৰু শেষৰটো প্ৰশ্ন হ'ল এফত যেটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইজন স্থায়ী সদস্য আছে ইয়াৰ উত্তৰ হ'ব 5খন সকল এবাৰ আমি আলোচনা কৰিম 2019 বৰ্ষৰ প্ৰশ্ন কাকতৰ 6টা প্ৰশ্ন প্ৰথমটো হ'ল সেটো অৰ্থাৎ SEATO ৰ সম্পূৰ্ণ ৰূপটো লিখা ইয়াৰ উত্তৰ ইয়াতে দিয়া আছে চোৱা সাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন ইয়াৰ পিছৰটো প্ৰশ্ন যেটো আগতেও আহি গৈছে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় উত্তৰ হ'ব সোভিয়েট ইউনিয়নৰ পতনক সি প্ৰথম উপসাগৰীয় যুদ্ধক মৰুভূমি ধুমুহা অভিযান বুলিও জনা যায় হয় নে নহয় উত্তৰ হ'ব হয় দিত থকা প্ৰশ্নটো হ'ল আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম লিখা উত্তৰ হ'ব অটল বিহাৰী বাজপেয়ী পৰৱৰ্তী প্ৰশ্ন হ'ল ৰিঅ সন্মিলনে কাৰ্যসূচী 21 নামৰ উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিল হয় নে নহয় এই প্ৰশ্নটো পূৰ্বৰ বহুকেইটা বছৰত আহিছে গতিকে এটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এনসাৰ হ'ব হয় শেষৰটো প্ৰশ্ন হ'ল হিৰঞ্জিয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল 1974 চনত 1975 চনত আৰু 1976 চনত ইয়াৰে কোনটো শুদ্ধ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1975 চনত মই তোমালোকক এই চনটো মনত ৰখাৰ এটা সহজ উপায় দি দিছো 1975 চনত আৰু এটা ডাঙৰ ঘটনা ঘটিছিল হেতু হ'ল ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ কাৰণে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু একেটা বছৰতে হিলঞ্জিয়া জনসাধাৰণৰ বিশ্ব পৰিষদো গঠন কৰা হৈছিল গতিকে তোমালোকে এনেদৰে মুখস্থ কৰিব কাৰণে চেষ্টা কৰিবা কেতিয়াবা বা বহু সময়ত আচলতে এটা চনতে বহুকেটা ঘটনা সংঘটিত হয়
গতিকে চনটোৰ লগত যদি তোমালোকে ঘটনাকেইটা একাধিক ক্ৰমে মনত ৰাখা তেনেহলে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তোমালোকৰ সহজ হ'ব ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আলোচনা কৰিম 2020 চনৰ প্ৰশ্ন কাকতৰ পৰা 6টা প্ৰশ্ন যেকেটা সমসাময়িক বিশ্ব ৰাজনীতিৰ অন্তৰ্গত হয় ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল নেটৰ সম্পূৰ্ণ নাম লিখা ইয়াৰ উত্তৰ তোমালোকে লিখিবা নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল 1985 চনত সোভিয়েট ইউনিয়নত দেশে সংস্কাৰ ঘোষণা কৰিছিল এটা খালি ঠাই পূৰণ কৰা আৰু উত্তৰ হ'ব মিখাইল গৰ্বাচেভে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল কিমান চনত ইৰাকে কুৱেট আক্ৰমণ কৰিছিল উত্তৰ হ'ব 1990 চনত বা 1990 চনত ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল যেটো পূৰ্বতে আহিছে সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলিলে কোনটো ঘটনাক বুজোৱা হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা 2001 চনৰ 11 ছেপ্টেম্বৰত আৰব ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ প্ৰতিৰক্ষা বিভাগ আদিত আক্ৰমণ চলায় গতিকে 9/11 বুলিলে আমেৰিকাৰ এই আক্ৰমণকে বুজায় এটো পূৰ্বতে আহিছে আৰু এটো অত্যন্ত গুৰুত্বপূৰ্ণ পিছৰটো প্ৰশ্ন হ'ল মৰুভূমি ধুমুহা অভিযান মানে কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1990 চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক মৰুভূমিৰ অভিযান বুলি কোৱা হয় শেষৰটো প্ৰশ্ন হ'ল সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হ'ব ঢাকাত ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি 2012 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত আহি যোৱা ক শাখা অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ 1 মাৰ্কৰ কোৱেশ্চন আৰু এনসাৰ সমূহ ডিসকাস কৰিলো এনেদৰে মই খ শাখা অৰ্থাৎ পাৰ্ট বি বা স্বাধীনোত্তৰ কালৰ ভাৰতৰ ৰাজনীতিৰ থকা 1 মাৰ্কৰ কোৱেশ্চন সমূহ আলোচনা কৰিম তাৰ বাবে তোমালোকে পৰৱৰ্তী ভিডিও সমূহ চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানখিনি আছিল এনেদৰে ৰাজনীতি বিজ্ঞান তথা অন্যান্য বিষয়ত নতুন নতুন ভিডিও পাবৰ কাৰণে চাই থাকিবা পলিটিকেল ইনসাইডাৰ আজিলৈ ইমানতে এৰিছো ধন্যবাদ